নমস্কাৰ, মোৰ নাম শ্ৰেষ্ঠা বৰঠাকুৰ। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। মই আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম মই বুৰঞ্জীয়ে কৈছোঁ। কবি ঋষা দত্ত। মই বুৰঞ্জীয়ে কৈছোঁ, অসমীয়াৰ শত সহস্ৰ কাহিনীৰ সাক্ষী হৈ যুগে 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 চামে চামে অতীতৰ বতৰা দি গৈছোঁ। মই বুৰঞ্জীয়ে কৈছোঁ। মোৰ বুকুত বিচাৰিলেই পাবা অতীতৰ ভঙা গঢ়াৰ যত ইতিহাস। মোৰ হিয়াত সাঁচি ৰাখিছোঁ লাচিতৰ বীৰত্ব, জয়মতীয়াৰ সতীত্ব। পৃষ্ঠালুটিয়াই চালেই বুজিবা কিদৰে হাঁহ কণী বৰা চাউল মাহেৰে স্বৰ্গদেৱে দৌল সাজে, ৰংঘৰ তলাতল কাৰেং ঘৰে অসমৰ গৌৰৱ ৰচে। মই বুৰঞ্জীয়ে কৈছোঁ। চিলাৰায় নৰ নাৰায়ণকো মই সাঁচি ৰাখিছোঁ। এইয়া চোৱা কামাখ্যা মন্দিৰৰ শিলৰ খটখটি, সৌৱা হয়গ্ৰীৱ মাধৱ মন্দিৰত পুৱা মক্কাৰ মাটি। খুলি চোৱা মোক হে গৰীয়সী মাতৃৰ সন্তান, জাতিৰ গৌৰৱ কথা পঢ়ি চোৱা বুকু ফিন্দাই বিশ্বত নিজৰ পৰিচয় দিয়া। মই বুৰঞ্জীয়ে কৈছোঁ। পঢ়া বদনৰ বিশ্বাসঘাতকতাৰ ইতিহাসো পঢ়া, মানৰ নৃশংস আক্ৰমণৰ কাহিনীও পঢ়া। গাৰ নোম শিয়ৰি উঠিব তোমাৰ প্ৰতি ঘৰে ঘৰে উঠা কান্দোনৰ ৰোলত বুকু ফাটি যাব তোমাৰ। মাতৃৰ বুকুৰ পৰা কাহিনী সন্তানক হত্যা কৰা বৰ্বৰতাৰ কথা শুনিলে বীৰ যোদ্ধা হৈ অসমীক বচোৱাৰ হেঁপাহ জাগিব তোমাৰ। ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিয়া কনকলতা মুকুন্দৰ কাহিনী শুনিলে দেশপ্ৰেম দুগুণে বাঢ়িব তোমাৰ। সেই নতুন দিনৰ নতুন মানুহ, তোমাৰ জাতিৰ সাক্ষী মই বুৰঞ্জী। খুলি চোৱা মোক, পঢ়ি চোৱা মোক অনুভৱ কৰা মই যে বুৰঞ্জী। ধন্যবাদ।